গৰমৰ দিন মনৰ খং। কি যে এই কেনকেনীয়া ৰ'দ, সহ্য কৰিব নোৱাৰি। এই গৰমৰ দিনবোৰ কেতিয়া যে শেষ হ'ব, নিজকে নিজেই কৈ দীপ্তিয়ে বাথৰুমৰ দুৱাৰখন খুলি শ্বাৱাৰৰ তলত থিয় হ'ল। পানীৰ টেপটো খুলি দিয়াৰ লগে লগে ঠাণ্ডা পানীৰ স্পৰ্শত তাই অলপ শান্তিৰ উশাহ ল'লে। ৰাতিপুৱাই তাই ভাবি ৰাখিছিল, যিহেতু আজি তাই অফিচৰ পৰা ছুটী লৈছে, গতিকে সকলো কামৰ পৰা অলপ আঁতৰি কেৱল নিজৰ মন পচন্দ কামবোৰ কৰিব। কিন্তু পুৱাৰ পৰাই প্ৰচণ্ড ৰ'দে সকলো পৰিকল্পনা যেন সলনি কৰি দিলে। গৰমৰ তীব্ৰতাত একোৱেই কৰিবলৈ মন নগ'ল। গা ধুই দীপ্তিয়ে শান্ত মনেৰে ফেনৰ তলত বহিবলৈ গ'ল। ফেনখনৰ ছুইচটো দিলে, কিন্তু ফেনখন নুঘূৰিল। তেতিয়াহে তাই বুজিলে বিদ্যুৎ নাই। এনে অসহ্য গৰমত আকৌ বিদ্যুৎ নথকাত তাইৰ মূৰটো গৰম হৈ উঠিল। মনতে ভাবিলে, নিজৰ কোঠাত এনেকৈ কষ্ট পোৱাতকৈ আনদিনাৰ দৰে অফিচলৈ যোৱাই ভাল আছিল। অন্ততঃ এনে পৰিস্থিতিৰ সন্মুখীন হ'ব নালাগিলেহেঁতেন। এইবোৰ ভাবি ভাবিয়ে তাই পাকঘৰলৈ গ'ল। কিন্তু আজি কি কি বনাব বুলি মনতে সজাই ৰখা সকলো পৰিকল্পনাই যেন মুহূৰ্ততে উৰি গ'ল। এই অসহ্য গৰমত ৰাতিপুৱাৰে পৰা পেটত এটোপাল ঠাণ্ডা পানীও পৰা নাই। অলপ ঠাণ্ডা পানী খাবলৈ তাই ফ্ৰিজৰ দুৱাৰখন খুলি চালে, কিন্তু ফ্ৰিজত এটা পানীৰ বটলো নাছিল। এইবাৰ তাই হাঁহিব নে কান্দিব একোৱেই বুজি নাপালে। ভিতৰি ভিতৰি খঙৰ সীমা যেন পাৰ হৈ গৈছিল। অৱশেষত তাই আকৌ বাথৰুমলৈ গৈ শ্বাৱাৰৰ তলত থিয় হ'ল। পানীৰ টোপালবোৰে যেন তাইৰ খংবোৰো ধুই পেলাব বিচাৰিলে। কিছু সময়ৰ বাবে তাই অলপ শান্তি অনুভৱ কৰিলে, কিন্তু সেই শান্তিও বেছি সময় নাথাকিল। অলপ পিছতেই তাই লক্ষ্য কৰিলে, টেংকীৰ পানীও শেষ হ'বলৈ ধৰিছে। ৰাতিপুৱাৰ পৰা বিদ্যুৎ নথকাৰ বাবে টেংকীত পানী উঠাই নাছিল। এইবাৰ দীপ্তিয়ে একো নাভাবিলে, ভাল কাপোৰ পিন্ধি চুপচাপ ঘৰৰ পৰা ওলাই গ'ল। বাহিৰতো গৰম একেই আছিল। তথাপিও খোলা আকাশৰ তলত থিয় হৈ তাই যেন অলপ মুক্তি অনুভৱ কৰিলে। তেনেতে ৰাস্তাৰ কাষত এজোপা গছৰ তলত এগৰাকী বৃদ্ধা মহিলাক বহি থকা দেখিলে। প্ৰচণ্ড গৰমতো তেওঁৰ মুখত আছিল এক শান্তিৰ হাঁহি। দীপ্তিয়ে আচৰিত হৈ ভাবিলে, ইমান গৰমতো এই মানুহগৰাকীৰ মুখত ইমান শান্তি কেনেকৈ? অলপ সময় তাতেই থিয় হৈ থাকোঁতে তাই অনুভৱ কৰিলে, গৰম, বিদ্যুৎ নথকা, পানীৰ অভাৱ, এইবোৰ সকলো সমস্যা সঁচা, কিন্তু তাৰ লগত যদি আমাৰ মনৰ খং যোগ হয়, তেন্তে সৰু সমস্যাবোৰো ডাঙৰ হৈ পৰে। তাই লাহে লাহে এটা দীঘল উশাহ ল'লে। নিজকে নিজেই ক'লে, আজি গৰমে মোক নহয়, মোৰ খঙেই মোক বেছি কষ্ট দিছিল। এই কথাষাৰে যেন তাইৰ মনটো পাতল কৰি দিলে। সেইদিনাৰ পৰা দীপ্তিয়ে বুজিলে, পৰিস্থিতি সদায় আমাৰ হাতত নাথাকে, কিন্তু নিজৰ মনটো কেনেকৈ ৰাখিম